নমস্কাৰ মই আছোঁ প্ৰাগজ্যোতিকাত আৰু আজি 79th ইণ্ডিপেণ্ডেন্স ডে সেলিব্ৰেশ্যন গোটেই অল ওভাৰ ইণ্ডিয়াত চলি আছে। আজিৰ দিনটো উপলক্ষে প্ৰাগজ্যোতিকা এটা সিদ্ধান্ত ল'লে। প্ৰাগজ্যোতিকা কেয়াৰ নামৰ যিটো আমাৰ ফাউণ্ডেশ্যন এটা আছে, যিটো ষ্টুডেণ্ট গ্ৰুপ এটা আছে, তাহাঁতি ডিচিজন এটা ল'লে যে আজিৰ দিনটোত আমি যিমান পাৰোঁ ধৰক অকণমান স্লাম এৰিয়া বা অকণমান দৰিদ্ৰ ৰেখাৰ তলৰ মানুহক আমি যিমান পাৰোঁ যদি ফুড পেকেটছ বা খাদ্যৰ পেকেট এটা দিব পাৰোঁ তেওঁলোকক গৈ পেলাই। বহুত মানুহ আমাৰ ওচৰ পাজৰ এনেকুৱা আছে যাৰ ধৰক ঘৰত হাজবেণ্ড নাই, ৱাইফে ভিক্ষা কৰিবলগীয়া হৈছে, কাৰোবাৰ ঘৰত হাত নথকা মানুহ এজন আছে, কাৰোবাৰ ঘৰত ভৰি নথকা মানুহ এজন আছে, কোনোবাই ৰিক্সা চলাই বহুত এসাঁজ খালে ৰাতিৰ কাৰণে আকৌ চিন্তা কৰিবলগীয়া হৈ যায়। তো তেনেকুৱা ধৰণৰ মানুহক যদি আপুনি হঠাতে গৈ পেলাই 10 দিনমান চলিব পৰাকৈ যদি ৰেচন কিটছ দি থৈ আহে, হয়তো তেওঁলোকৰ মনতো এটা আনন্দ পাব। হয়তো আমাৰ ল'ৰা ছোৱালীখিনিও দেখিব যে অভাৱ কাক কয়, অভাৱ বোলা বস্তুটোনো কি। এনেকুৱা ধৰণৰ কাম প্ৰাগজ্যোতিকাই কৰি থাকে। আমি প্ৰতিটো কাম নেদেখাওঁ, কিন্তু কেতিয়াবা কিছুমান কাম আজিকালি জেনেৰেশ্যনটোক দেখাবলগীয়া হৈ গৈছে। কাৰণ আজিকালি জেনেৰেশ্যনটো আপোনালোকে জানে, আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীও আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীকো দেখিছে, ছ'চিয়েল মিডিয়াতে থাকে। তো আমি যদি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি এনেকুৱা ধৰণৰ কাম কিছুমান তেওঁলোকক এনেকুৱা ধৰণৰ বস্তুবোৰ লাহে লাহে কমি আহিছে আমাৰ সমাজখনত। এনেকুৱা ধৰণৰ কম্পেশ্যন হওক, ছ'চিয়েল ৰেছপনচিবিলিটিৰ যিটো চেন্স, সেইটো অলপ লাহে লাহে আমাৰ জেনেৰেশ্যনটোত এই নতুন জেনেৰেশ্যনখিনিত কমি আহিছে। চ' আমি যদি নেদেখাওঁ তেওঁলোকক কোনেনো দেখাব। চ' এই ভিডিঅ'বোৰ শ্ব' অফৰ কাৰণে নহয়, এইটো জাষ্ট এটা ইনস্পায়াৰ কৰিবলৈ যে আমাৰ নিচিনা আপোনালোকেও যদি এনেকুৱা এটা ষ্টেপ লয় বা আমাৰ নিচিনা যদি বেলেগ এখন স্কুলেও এনেকুৱা যদি ষ্টেপ এটা লয়, হয়তো ক'ৰবাত নহয় ক'ৰবাত কেইটামান ফেমিলি বা কেইটামান পৰিয়ালে 2 দিন বা 3 দিন ভোকত থাকিম বুলি চিন্তা নকৰিলেও হ'ব। চ' আজি ইণ্ডিপেণ্ডেন্স ডে দিনাখন আমি লৈ যাম, কাম চলি আছে, গোটেই ষ্টুডেণ্টছখিনি যাব, 20-22 জনীমান ছোৱালী লৈ যাম। আমাৰ প্ৰাগজ্যোতিকাৰ ৰেছপেক্টেড ৰেক্টৰ মেম 2 গৰাকী যাব আমাৰ লগত। আমি যোৰহাট গড়মূৰৰ এটা এৰিয়া এটা আছে য'ত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ বহুত মানুহ আছে। আমাৰ ওচৰত লিষ্ট এখন আছে, সেই লিষ্ট মতে আমি দি যাম। তাত তেওঁলোকৰ ৱাৰ্ড মেম্বাৰজনো থাকিম বুলি কৈছে আমাৰ লগতে। আৰু বস্তুখিনি কেনেকৈ গোটালোঁ, প্ৰাগজ্যোতিকাৰ প্ৰতিজন ষ্টুডেণ্ট ইনভলভ হৈ গৈছিল, সেই গোটেই প্ৰচিডিঅ'ৰটো লাষ্ট 3-4 দিনৰ পৰা আমাৰ কেম্পেইন এটা চলি আছিল। সেই কেম্পেইনটো অকণমান আপোনালোকে চাই লওক, তাৰপিছত আমি গড়মূৰলৈকে ওলাই যাম। পেকিং হ'লে দি দে 91 ইয়াত 91 আছে, বঢ়িয়া। ইয়াতো 91 আছে, মানে 91টা ফেমিলিক দিব পৰাকৈ হৈ আছোঁ আমি। ভিতৰত আৰু আছে অলপ, বঢ়িয়া। হয়, আমাৰ পেকেটবিলাকত এটা পেকেটত কি গৈছে? চাউল গৈছে হয়নে? তাৰপিছত চয়াবিন গৈছে, আলু গৈছে, পিঁয়াজ গৈছে, মিঠাতেল গৈছে, আঠা গৈছে, তাৰপিছত চেনি গৈছে, চাহপাত গৈছে, নিমখ গৈছে, মানে কমপ্লিট পেকেট এটা গৈছে হয়নে? তাৰ লগত আকৌ এইফালৰ পেকেটটোত কি যাব? বিস্কুটৰ পেকেট যাব, যাতে তেওঁলোক এসপ্তাহ 10 দিন চলি যাব পাৰে। তাৰ লগত আৰু এটা পেকেট যাব নহয়, কি যাব? চেনিটাৰী পেড হয়নে? তো ইয়াৰ টোপোলা এটা যাব, এটা বিস্কুটৰ টোপোলা যাব, কাৰণ বিস্কুট বহুত আমাৰ উঠি গৈছিল, ষ্টুডেণ্টছখিনিয়ে বহুত ষ্টুডেণ্টে বিস্কুট আনিছিল। তো এটা টোপোলা কৰি দিব পৰা গ'ল, আৰু চেনিটাৰী নেপকিনৰ পেড এটা যাব। পেকেট এটা লোৱা চবৰে হাতত এটা পেকেট। বঢ়িয়া। হয় ছোৱালী, গাৰ্লছ লাগি যোৱা, আহি পেলাই কামত। বঢ়িয়া বঢ়িয়া, এনেকুৱা গৈছোঁ, বঢ়িয়া। একদম লাষ্টৰ পৰা লগাই দিয়া। বঢ়িয়া। ইয়াত যাবগৈ, ওপৰে দি দিব পাৰিবা দেই। উঠা, বলো চলো গাৰ্লছ, চলো লেটস গো। Oh, Bolok, bye bye.
বাইদেউ আহিলে ক'ত যোৱা পিকনিক চ' এইখিনি বস্তু লৈ পেলাই আমি এতিয়া গৈ আছোঁ বহুত মানুহে গম নাপায় যে তেওঁলোকে এনেকুৱা এটা ৰেচন কিট পাবলৈ গৈ আছে বলকচোন আমি আহিছোঁ তিতাবৰ প্ৰাগজ্যোতিক আৰু গম পাইছা চাগে বস্তু যিখিনি আমি আনিছোঁ আমাৰ ল'ৰা ছোৱালীখিনিয়ে তাতে সৰু সৰু ল'ৰা ছোৱালীখিনি গোটাইছে আপোনালোকৰ কাৰণে আৰু তাতে ল'ৰা ছোৱালীয়ে যেনেকৈ দিছে আমি তেনেকৈ আনিব পাৰিছোঁ আমাৰ ফালৰ পৰা একো অহা নাই সেইকাৰণে এনেকুৱা হৈছে কেতিয়াবা কিছুমানৰ ধৰক আলু 3টা গৈছে ক'ৰবাত 4টা গৈছে সেইটো বেয়া নাপাব মানে যেনেকৈ দিছে আমি তেনেকৈ আমি ট্ৰাই কৰিছোঁ যদি আলু কমিছে কাৰোবাৰ ঘৰত পিঁয়াজ বেছিকৈ গৈছে তেনেকৈ আটা আমি মিলাই দিছোঁ তেনেকৈ dia. ৰামকৃষ্ণ মিছনত যিখিনি মানুহ খাৰা হৈ আছিল বা পৰিয়াল খাৰা হৈ আছিল তেওঁলোকক দিয়া হৈ গ'ল এতিয়া আমি আৰু এটা জেগা যাম তেওঁলোকলৈও আমি তেনেকৈ গোটাই আনিছোঁ তাতো ধৰক যিখিনি মানুহে যোৰহাটৰ ভিক্ষা কৰি খাই থাকে কাৰোবাৰ হাত নাই কাৰোবাৰ ভৰিখন অকণমান লেঙেৰা ফিজিকেলি হেণ্ডিকেপ সেই মানুহখিনিৰ ওচৰলৈ গৈ আছোঁ বলক আহিলোঁ দে কিমান দেৰি হ'ল তোমালোক নামিলোঁ আছোন তোমালোক নামিলোঁ ইয়াত টোপোলাটো ডাঙৰ তই কেনেকৈ দাঙিবি তই দাঙিবি কেনে আপুনি ধৰিব পাৰিব জানো কেনেকৈ নিব এটা নাই পোৱা এটা পেকেট আনা আৰু এজন আহিছে নতুন বাই বাই আহিবি নি পূজা আহিবি নি এতিয়া আমি যাওঁ ঘূৰি যাওঁ উঠা 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 ধৰি উঠা উঠা জোৰ লগা বাই যাওঁ দেই বাই 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 বাই